নমস্কাৰ। উচ্চতম ন্যায়ালয়ৰ পৰা আহিছে গুৰুত্বপূৰ্ণ ৰায়, যাৰ ফলত ৱৰ্কচাৰ্ছ কণ্টেক্সুৱেল বা অস্থায়ী কৰ্মচাৰী পেঞ্চনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায়দান আহি পৰিছে আৰু সুখবৰ বুলি ক'ব লাগিব। উচ্চতম ন্যায়ালয়ে দিছে যে পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অস্থায়ী কৰ্মচাৰীক। গতিকে অস্থায়ীভাৱে নিয়োজিত কৰ্মচাৰীকো পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব, এনেধৰণৰ এক ৰায়দান আহিছে। আৰু শেহতীয়া খবৰ 2 জুন তাৰিখত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ ৰায় দি কয় যে কোনো চৰকাৰ বা বিভাগে অস্থায়ী কৰ্মচাৰীৰ পৰা স্থায়ী কৰ্মচাৰীৰ সমানে কাম আদায় কৰি তেওঁলোকক তেওঁলোকৰ অধিকাৰ আৰু পেঞ্চনৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে। আদালতে স্পষ্টভাৱে কয় যে সমান কামৰ বিনিময়ত অধিকাৰৰ পৰা বঞ্চিত কৰাটো অন্যায়। ৰাষ্ট্ৰ এক আদৰ্শ নিয়োগকৰ্তা আৰু তেওঁলোকে প্ৰশাসনিক অৱহেলাৰ বাবে কেইবা দশক সেৱা আগবঢ়োৱা কৰ্মচাৰীক অৱহেলিত হৈ থাকিবলৈ দিব নোৱাৰে। ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ AG মছিহকে লৈ গঠন কৰা এক বিচাৰপীঠে এই ৰায় দি এই সম্পৰ্কত পাটনা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায় খাৰিজ কৰে। পাটনা উচ্চ ন্যায়ালয়ে ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী হোৱা হেতুকে পেঞ্চনৰ সুবিধা দিবলৈ অস্বীকাৰ কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে 2013 চনৰ এটা ঐতিহাসিক ৰায়ৰ বিষয়ে উল্লেখ কৰি কয় যে পেঞ্চন কোনো দান বা পুৰস্কাৰ নহয়, বৰং কৰ্মচাৰীৰ বছৰ বছৰ ধৰি কৰা শ্ৰমৰ এক উপাৰ্জন। গতিকে আদালতে সংবিধানৰ 300 অনুচ্ছেদৰ অধীনতো বহুখিনি কথা উল্লেখ কৰে, যাৰ সহায়ত অস্থায়ী কৰ্মচাৰীসকলে পেঞ্চন লাভ কৰাটো সহজ হৈ পৰিছে। আৰু তেওঁলোকে 300 অনুচ্ছেদৰ পৰা কয় যে পেঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে কোনো বঞ্চিত কৰিব নোৱাৰিব। 300 অনুচ্ছেদৰ অধীনত পেঞ্চন সম্পত্তিৰ সমানে এক সাংবিধানিক অধিকাৰ বুলি উল্লেখ কৰে। বিভাগৰ অৱহেলা বা প্ৰশাসনিক বিফলতাৰ কাৰণে কোনো কৰ্মচাৰীক এই মৌলিক আৰু আইনী অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বা নিষ্ক্ৰিয় কৰিব নোৱাৰিব। গতিকে উচ্চতম ন্যায়ালয়ে 3 মাহৰ ভিতৰত এই অস্থায়ী কৰ্মচাৰীক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বুলি নিৰ্দেশ দিয়ে যে এনেধৰণৰ প্ৰাক্তন কৰ্মচাৰী বা তেওঁলোকৰ আইনী উত্তৰাধিকাৰী পেঞ্চন তথা অৱসৰৰ সময়ত পোৱা আন সুবিধাসমূহৰ হিচাপ নিকাচ কৰি 3 মাহৰ ভিতৰত সকলোখিনি পৰিশোধ কৰাৰ নিৰ্দেশনা দিয়ে। আদালতে লগতে সকিয়নি প্ৰদান কৰে যে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অজুহাত দেখুৱাব নোৱাৰিব। গতিকে আইনী উত্তৰাধিকাৰী হওক বা পেঞ্চনাৰী হওক তেওঁলোকক 3 মাহৰ ভিতৰত সকলোখিনি পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে লগতে এই বুলি সকীয়াই দিয়ে যে সময়মতে ধন তথা সা সম্পত্তিৰ সুবিধাসমূহ যদি দিব নোৱাৰে তেতিয়াহ'লে বছৰি 6% হাৰত সুদ দিব লাগিব। আৰু ৰায়টোক উচ্চতম ন্যায়ালয়ৰ ডাক বিভাগৰ 1991 চনৰ এখন আঁচনিৰ কথাও তাত উল্লেখ কৰে। আৰু উল্লেখ কৰি 1991 চনৰ আঁচনিখনৰ কথা উল্লেখ কৰি কয় যে এই আঁচনিৰ অধীনত অস্থায়ী কৰ্মচাৰীসকলক ক্ৰমান্বয়ে নিয়মীয়া গ্ৰুপ ডি কৰ্মচাৰী পৰ্যায়লৈ অনাৰ লক্ষ্য লোৱা হৈছিল। গতিকে অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা অস্থায়ী ৱৰ্কচাৰ্ছ মাষ্টাৰউল কৰ্মচাৰীসকলৰ কাৰণে পেঞ্চন লাভ বা অন্যান্য সুবিধাসমূহ লাভৰ ক্ষেত্ৰত এক ঐতিহাসিক ৰায় আহিছে। ইয়াৰ দ্বাৰা এই কৰ্মচাৰীসকল বা তেওঁলোকৰ পৰিয়াল উপকৃত হ'ব পাৰিব। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি